শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ সফল সামৰণি পৰিল। উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈছিল মহাশিৱৰাত্ৰি মেলা। অতি আনন্দ উল্লাসৰ মাজেৰে অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ আজি সফল সামৰণি পৰিল। মহাশিৱৰাত্ৰি মেলাৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল ভক্তসকল। এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গ'ল শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। চাওক, আমাৰ এই গুপ্তেশ্বৰ মন্দিৰত 6 দিন শিৱৰাত্ৰি মেলা চলিছিল। বৰ শান্তি উৎসৱকৈ মেলা চলি গ'ল আৰু আমাৰ সনাতনী এই যিমান ধৰ্মৰ মানুহ আছে চবেই মেলাত আহিছে, অংশগ্ৰহণ কৰিছে, শান্তি উৎসৱ, এইকাৰণে ভাল লাগিছে। আৰু আমাৰ এই সনাতনী ধৰ্মটো সদায় প্ৰচাৰ হ'ব লাগে আৰু আমি হিন্দুত্ব যদি সংগঠন কৰি আছোঁ, যেনে এইবিলাক ধৰ্ম সনাতনীক লৈ যিকোনো উৎসৱ হয় আমাৰ তেতিয়া মনটো ভাল লাগে। আৰু এই উৎসৱটোৰ কাৰণে চবকে যিমান ৰাইজে অংশগ্ৰহণ কৰিছে ৰাইজক সনাতনী বিনম্ৰ ধন্যবাদ জনালোঁ। আৰু বিশেষকৈ আজি শেষ মেলা, এইকাৰণে চবকে শান্তি উৎসৱকৈ মেলাখন যে আমাৰ চলি যাব লাগে। আজি অতি ভাল খবৰ যে আজি 6 দিনৰ যি আমাৰ শিৱৰাত্ৰি মেলা আছিলে, শিঙৰী গুপ্তেশ্বৰ দেৱালয়ৰ যি আজি কমিটিয়ে আয়োজন কৰা যি 6 দিনীয়া মেলা আজি খাম কাটিছে, আজি সমাপ্ত। তো ভাল লাগিছে যে কমিটিয়ে ধুনীয়াকৈ আজি পৰিচালনা কৰিছে এই আমাৰ গুপ্তেশ্বৰ দেৱালয়ৰ যি শিৱৰাত্ৰি মেলা। আমি আগন্তুক দিনত যি শিৱৰাত্ৰি মেলাৰ সকলো ভক্তপ্ৰাণ ৰাইজক আমি আকৌ আমন্ত্ৰণ জনাম, যিহেতু অহা বছৰ যদি আমি জীয়াই থাকোঁ তেতিয়াহ'লে সকলো মানুহ আকৌ যেন আহে আৰু এই দেৱালয় আৰু উজ্জ্বল কৰি উঠাই যে তাকে কামনা কৰিছোঁ।